নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই এটা বৃহৎ সুখবৰ দিছে। হয়, আপোনালোক জ্ঞাত যে কিছুদিন পূৰ্বে মহামান্য উচ্চতম ন্যায়ালয়ে এটা ৰায়দানত কৈছিল যে দেশৰ প্ৰতিজন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকে টেট পাছ কৰিব লাগিব। অৰ্থাৎ দেশৰ প্ৰতিজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এতিয়াৰে পৰা টেট উত্তীৰ্ণ হ'ব লাগিব, অন্যথা সেইসকল শিক্ষকৰ চাকৰি কৰ্তন হ'ব বুলি উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে। আৰু এই ৰায়দানৰ ওপৰতে আজি ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই গুৰুত্বপূৰ্ণ খবৰ দিছে। এয়া চাওক, গোস্বামী ডাঙৰীয়াই জনাইছে যে মূল গোচৰৰ ৰায় প্ৰদানৰ সিদ্ধান্ত হায়াৰ বেঞ্চলৈ ঠেলি দেশৰ শিক্ষক সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ পুনৰ বিবেচনাৰ বাবে আজি প্ৰথমে ৰাষ্ট্ৰীয় গোচৰ সমিতিয়ে আলোচনা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম হেগড়েৰ সৈতে আলোচনা হয়। নিশ্চিতভাৱে সকলো প্ৰকাৰৰ শিক্ষক সমাজৰ হিতৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই সৰ্বোত্তম প্ৰয়াস কৰিব। হয় ছাৰ বাইদেউসকল, কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে দেশৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ টেট উত্তীৰ্ণ বিষয় সন্দৰ্ভত যি ৰায়দান দিছে, সেই ৰায়দানৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘ সাজু হৈছে, যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম হেগড়েৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে। আশা কৰা হৈছে যে মহামান্য উচ্চতম ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত পুনৰ বিবেচনা কৰিব, যাতে শিক্ষক কৰ্মচাৰীসকলৰ বাবে টেট উত্তীৰ্ণ বিষয়টো বাধ্যতামূলক নহয়। গতিকে ছাৰ বাইদেউসকল, আশা কৰা হৈছে যে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ এই প্ৰয়াস সফল হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।